কহুৱা ফুলাই কঢ়িয়াই আনিলে শাৰদীয় বতৰৰ আগমনৰ বতৰা। শাৰদীয় বতৰৰ আগমনৰ লগে লগে চৌদিশে আৰম্ভ হয় দুৰ্গোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ অৰ্থাৎ আহিন মাহৰ 11 তাৰিখৰ পৰা আৰম্ভ হ'ব দুৰ্গতি নাশিনী দেৱী মা দুৰ্গাৰ পূজা। 28, 29, 30 ছেপ্টেম্বৰ আৰু 1-2 অক্টোবৰ তাৰিখে 5 দিনীয়াকৈ উদযাপন হ'ব দুৰ্গা পূজা। দুৰ্গতি নাশিনী মা দুৰ্গা এইবাৰ মৰ্ত্যলৈ হস্তীৰে আগমন ঘটাৰ বিপৰীতে দেৱী মায়ে গমন কৰিব দোলাৰে। গহপুৰ ব্যৱসায় সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ অহা গহপুৰৰ অতিকৈ পুৰণি দুৰ্গা পূজা ভাগ অৰ্থাৎ সদৌ গহপুৰ সাৰ্বজনীন দুৰ্গোৎসৱে এইবাৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশেষ আকৰ্ষণৰ সৃষ্টি কৰিব। কাৰণ গহপুৰৰ দুৰ্গা মন্দিৰৰ দুৰ্গা দেৱীৰ স্থায়ী প্ৰতিমাত পূজা অৰ্চনা কৰাৰ সমান্তৰালভাৱে সত্ৰংনৈ খনন কাৰ্যত উদ্ধাৰ হোৱা মা দুৰ্গাৰ অষ্টধাতুৰ মূৰ্তিবোৰ দৰ্শন কৰিব পাৰিব ভক্তপ্ৰাণ ৰাইজে। সত্ৰংনৈ খননত উদ্ধাৰ হোৱা দুৰ্গা দেৱীৰ অতি প্ৰাচীন মূৰ্তিভাগ আনুষ্ঠানিকভাৱে দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনটোৰ পৰাই ৰাইজলৈ মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে। এইবাৰ দুৰ্গা পূজা আপোনাৰ আহিনৰ 11 তাৰিখ, ইংৰাজী 28 ছেপ্টেম্বৰ। ষষ্ঠী দেৱীৰ ষষ্ঠী আমন্ত্ৰণ অধিবাস পুৱা আপোনাৰ 12টা বজাৰ ভিতৰত ষষ্ঠী আৰম্ভ কৰিব লাগিব। বিহিত অধিবাস ভাগ ৰাতি সন্ধিয়া সময়ত হ'ব। 9টা বজাৰ আগত অধিবাস কৰি সম্পূৰ্ণ কৰিব লাগিব। তাৰপিছত পিছদিনাখন আপোনাৰ সপ্তমী পূজা। এইবাৰ মানে ঘটকে কি কয় গজে আগমন, দেৱীৰ গজে আগমন আৰু শস্যপূৰ্ণ বসুন্ধৰা দোলাই গমন কৰিব তেওঁ। সেইখিনি পূজা ইতিমধ্যে প্ৰস্তুতি চলি আছে। আমাৰ গহপুৰ ব্যৱসায় সন্থাৰ উদ্যোগত এই পূজা ভাগ হয় আৰু এই ভাগ অতি পুৰণি আৰু ইয়াতে মানে স্থায়ী মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। আৰু লগতে আমাৰ ইয়াতে গহপুৰ সত্ৰং নদী খানতে এভাগ আমাৰ ইয়াতে মূৰ্তি ওলাইছিল আৰু সেই মূৰ্তিভাগ আমাৰ শ্ৰী গহপুৰ দুৰ্গা মন্দিৰত প্ৰতিষ্ঠা কৰা আছে। আমি এইবাৰ মানে তেওঁক প্ৰতিষ্ঠা কৰি পেলাই পূজা অৰ্চনা কৰিম। আমি সেইখিনি ৰাইজক জনাবলৈ পাই পেলাই সুখী হৈছোঁ যে আমাৰ ইয়াত সত্ৰং নদী খানতেনে এভাগ দুৰ্গা প্ৰতিমা ওলাইছিলে অষ্টধাতুৰে নিৰ্মিত। এই মূৰ্তিভাগ আমি ইয়াতে প্ৰতিষ্ঠা কৰিছোঁ আৰু সেই পূজাভাগ ইয়াতে এবাৰ পূজা 5 দিন, সম্পূৰ্ণ 5 দিন হ'ব পূজা। মানে ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী এই 5 দিনেই পূজা।